নমস্কাৰ আৰু জ্ঞান সেতুলৈ স্বাগতম। আমি ডিছকাছ কৰি আছিলোঁ জিঅ'গ্ৰাফী আৰু ইতিমধ্যে আপোনালোকৰ মাউণ্টেইন পৰ্চনৰ ৱৰ্ল্ড জিঅ'গ্ৰাফী আৰু ইণ্ডিয়ান জিঅ'গ্ৰাফী আমি ডিছকাছ কৰিলোঁ। আজি আহক বাৰু আছাম পৰ্চনৰ হিলছ এণ্ড মাউণ্টেইনছ বাৰু কি কি আছে, কেনেকৈ আছে, কিমানখিনি জনাটো আমাৰ দৰকাৰ। আজি আমি সেইখিনি ডিছকাছ কৰোঁ। আৰু বাৰু সময় নষ্ট নকৰি পেলাই টাইম ৱেষ্ট নকৰি পেলাই লেটছ মুভ অন টু কুৱেশ্যন নম্বৰ 1। আজিৰ ক্লাছৰ কুৱেশ্যন নম্বৰ 1তনো কি সুধিছে সেইটো অকণমান চাওঁ আহক। ফাৰ্ষ্ট কুৱেশ্যনত আমাক সুধিছে দ্য বৰেইল ৰেঞ্জ ইজ স্প্ৰেড এক্ৰছ আছাম এণ্ড। এই কুৱেশ্যনটোৰ আনচাৰটো দিয়া আগতে অকণমান আমি চাই লওঁ যে আমাৰ নৰ্থ ইষ্ট বা অসমত বাৰু কেনেকুৱা হিলছ এণ্ড মাউণ্টেইনছ আছে, পাহাৰ পৰ্বতনো কেনেকুৱাকৈ আছে, আমি বাৰু অকণমান সেইফালে চাই লওঁ আহক। এতিয়া এইখিনিতে আপোনালোকে দেখা পাই আছে এণ্টায়াৰ নৰ্থ ইষ্ট ৰিজনৰ মেপ এখন মই ইয়াতে দি থৈছোঁ। নৰ্থ ইষ্ট বুলি কওঁ যদি নৰ্থ ইষ্টৰ যিমানখিনি পাহাৰ আছে গোটেইখিনিক মিলি পেলাই আমাৰ পূৰ্বাঞ্চল হিলছ বুলি কয়। মই এইখিনিতে লিখিয়ে থৈছোঁ, ইট ইজ ন'ন এজ পূৰ্বাঞ্চল হিলছ। নৰ্থ ইষ্ট হিলছ বুলি ক'ৰবাত পাব, নহ'লে পূৰ্বাঞ্চল হিলছ বুলি পাব। এতিয়া অৰুণাচলৰ ফালে আমি দেখা পাম, এইফালে আছে ডাফলা হিলছ, মিশমি হিলছ, মাজতে আৰু কিছুমান আছে ইয়াতে লিখা নাই কিন্তু মই কৈ দিছোঁ। ডাফলাৰ পিছত আমি এইখিনি মানত মিৰি হিলছ দেখা পাম, ডাফলা, মিৰি, তাৰপিছত এইফালে আমি দেখা পাম আবৰ হিলছ। ডাফলা, মিৰি, আবৰ, মিশমি। তাৰপিছত এইখিনিতে অৰুণাচল নাগালেণ্ডৰ মাজত আমি দেখা পাই আছোঁ পাটকাই বাম। ঠিক আছে, পাটকাই বাম নহ'লে চিম্পলি ক'ৰবাত পাটকাই হিলছ বুলিও লিখা পাব পাৰে, একো ডাঙৰ কথা নহয়, ইটছ দ্য ছেইম মাউণ্টেইন ৰেঞ্জ। তাৰপিছত নাগালেণ্ডত আমাৰ নাগা হিলছ দেখা পাম। তাৰ অকণমান তললৈ যদি আহোঁ তেতিয়াহ'লে এইফালে আছে মণিপুৰ। য়েছ, এইফালে আছে মণিপুৰ। মণিপুৰতো আমাৰ কিছুমান পাহাৰ আছে যোনবিলাকক শ্বৰ্টলি মণিপুৰ হিলছ বুলি কৈ থয়। মণিপুৰৰ তলত আমি এইফালে মিজো হিলছ দেখা পাই আছোঁ। মিজো হিলছৰ আৰু এটা নাম আছে, মিজো হিলছক লুচাই হিলছ বুলিও কয়। মনত ৰাখিব, কেতিয়াবা মিজো হিলছ বুলি নিদি পেলাই লুচাই হিলছ ক'ত আছে বা কোনখন ৰাজ্যত আছে বুলি সুধিব পাৰে। তাৰ কাষত এইফালে ত্ৰিপুৰাৰ ফালেও কিছুমান হিলছ আছে, মিলি পেলাই ত্ৰিপুৰা হিলছ বুলি কয়। আৰু মেঘালয়ত 3টা ডাঙৰ হিল ৰেঞ্জ দেখা পাম, গাৰো, খাচী, জয়ন্তীয়া হিল ৰেঞ্জ আমাৰ ধুনীয়াকৈ অসমৰ মিকিৰ হিলছৰ লগত কানেক্টেড আছে বুলি কৈছে। নহ'লে মিকিৰ হিলছ বুলি নাপালেও আপোনালোকে পাব পাৰে যে অসমৰ যে মালভূমি আছে, অসমৰ প্লেটু মানে কাৰ্বি প্লেটুৰ লগত কানেক্টেড আছে বুলি কিছুমান কিতাপত লিখা থাকিব পাৰে। অকণমান ভালকৈ চাব জয়ন্তীয়া হিলছ। তাৰপিছত অসমৰ ফালে আহোঁ যদি অসমৰ এইফালে মিকিৰ হিলছ দেখা পাই আছোঁ। মিকিৰ হিলছ অসমৰ মালভূমি কাৰ্বি প্লেটুৰ ওপৰত আছে। আৰু তাৰ অকণমান তলত এইফালে আমি দেখা পাই আছোঁ বৰেইল ৰেঞ্জ ক'ত আছে? অসমত আছে। আৰু কাষত থকা মেঘালয় আৰু আমাৰ ওচৰ চুবুৰীয়া ৰাজ্য আমাৰ নাগালেণ্ড আৰু মণিপুৰৰ লগত কানেক্টেড হৈ আছেগৈ। বৰেইল ৰেঞ্জ নহ'লে বৰেইল হিলছ বুলিও পাব পাৰে, নহ'লে ইয়াৰ আৰু এটা নাম আছে, ইট ইজ অলছ' ন'ন এজ এনচি হিলছ। এনচি হিলছৰ ফুল ফৰ্ম হৈ গ'ল নৰ্থ কাছাৰ হিলছ। শ্বৰ্টলি ইমানখিনিয়ে জানিব লাগে ৰিগাৰ্ডিং নৰ্থ ইষ্ট হিলছ নহ'লে পূৰ্বাঞ্চল হিলছ। কিন্তু অসমৰো কিছুমান এনেকুৱা পাহাৰ আছে যোনবিলাকৰ পৰা ৰিচেণ্ট ইয়াৰ্ছত কুৱেশ্যন অহা দেখা পোৱা গৈছে। এতিয়া কেনেকৈ আহিছে আমি অকণমান সেইটো চাওঁ। ফাৰ্ষ্ট কুৱেশ্যনটোত আমাক সুধিছিলে বৰেইল ৰেঞ্জ ইজ স্প্ৰেড এক্ৰছ। বৰেইল ৰেঞ্জ, এতিয়া অলদো আনচাৰ নাগালেণ্ড বুলি দিয়া হৈছে, কিন্তু বৰেইল ৰেঞ্জ অকণমান যদি ভালকৈ চাওঁ এই টুকুৰাটো হৈছে বৰেইল ৰেঞ্জ। ঠিক আছে, বৰেইল ৰেঞ্জ অসমৰ, মই এইখিনি অদৰকাৰী এই পৰ্চনখিনিক মই অকণমান মুচি দিছোঁ। ঠিক আছে, চাব দেই। অসমৰ নৰ্থৰ ছেকশ্যনত আমি ব্ৰহ্মপুত্ৰ দেখা পাম আৰু তলৰ ফালে আমাৰ কি আছে, বৰাক নৈখন আমাৰ বৈ গৈছে। ওপৰত ব্ৰহ্মপুত্ৰ, চাউথৰ ফালে আছে বৰাক। য়েছ, বৰাক আৰু ব্ৰহ্মপুত্ৰৰ একেবাৰে মাজতে বৰেইল ৰেঞ্জ আছে, নহ'লে আমি ক'ব পাৰোঁ আমাৰ এনচি হিলছ আছে। এতিয়া বৰেইল ৰেঞ্জৰ কথা 2-3টা আমি জানিব লাগে। পইণ্ট নম্বৰ 1, ব্ৰহ্মপুত্ৰ আৰু বৰাকক ছেপাৰেট কৰি আছে, মানে ডিভাইডাৰ হিচাপে কাম কৰি আছে। এইটোকে আমি ৱাটাৰশ্বেড বুলি কওঁ। এই কনচেপ্টটোকে ৱাটাৰশ্বেড বুলি কয়। চ' প্ৰথম কথা মনত ৰাখিব, ব্ৰহ্মপুত্ৰ আৰু বৰাকক ছেপাৰেট কৰি আছে, ডিভাইড কৰি আছে। এজ এ ৰিজাল্ট বৰেইল ৰেঞ্জক ৱাটাৰশ্বেড বুলি কয়।
এটা বৰেইল ৰেঞ্জ অসমততো আছে, কিন্তু অসমৰ লগতে আমি আৰু ওচৰ চুবুৰীয়া ৰাজ্যটো কানেক্ট হৈ থকা আমি দেখা পাইছোঁ। এটা বৰেইল ৰেঞ্জ অসমত আছে মেজৰলি, কিন্তু সাম পোৰ্শন মেঘালয়ৰ জয়ন্তীয়া হিলছৰ লগত কানেক্টেড হৈ আছে, আৰু সাম পোৰ্শন নাগা হিলছ আৰু মণিপুৰ হিলছৰ লগত কানেক্টেড হৈ আছে। মানে বৰেইল ৰেঞ্জ আমাৰ মেঘালয়, আসাম, নাগালেণ্ড আৰু মণিপুৰৰ পাহাৰৰ লগত অলপ চলপ কানেক্টেড হৈ আছে, অলদো মেজৰলি অসমত আমি দেখা পাওঁ। চ' ইয়াতে কুৱেশ্যনটো নাগালেণ্ড বুলি শুদ্ধ উত্তৰ দিছে হয়, কিন্তু দি কাৰেক্ট আনচাৰ উইল বি আসাম, মেজৰলি আসামত আছে, তাৰপিছত সাম পোৰ্শন মেঘালয়ত টাচ কৰিছে, সাম পোৰ্শন নাগালেণ্ড আৰু সাম পোৰ্শন মণিপুৰ। এতিয়া ইয়াতে যিহেতু কোনোবা এখন ৰাজ্যহে চিলেক্ট কৰিব পাৰোঁ, সেইকাৰণে ইয়াতে নাগালেণ্ড বুলি দি থোৱা আছে, কিন্তু মনত ৰাখিব মেঘালয়, আসাম, নাগালেণ্ড আৰু মণিপুৰ এই গোটেইকেইখন ৰাজ্যকে অকণ অকণকৈ চুৱে আৰু মেজৰলি অসমত আছে। নেক্সট কুৱেশ্যনত আমাক সুধিছে পাটকাই হিলছ আৰ শ্বেয়াৰ্ড বাই আসাম এণ্ড। পাটকাই হিলছ, এতিয়া অকণমান মেপখনলৈ যাওঁ। পাটকাই হিলছ চাব দেই, এইফালে যে পাটকাই বাম বুলি লিখা আছে এইটোৱে হৈ গ'ল পাটকাই হিলছ। মই আগতেই কৈছিলোঁ অৰুণাচল আৰু নাগালেণ্ডৰ মাজত আমি দেখা পাম, কিন্তু ভেৰি স্মল পোৰ্শন অসমতো আছে। অসমতো ভেৰি স্মল পোৰ্শনে কি কৰে, টাচ কৰেগৈ। মানে ইন শ্বৰ্ট ক'ব পাৰোঁ মেজৰলি অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ মাজত আছে, কিন্তু সাম পোৰ্শন অসমতো আমি দেখা পাওঁ। এই তিনিখন ৰাজ্যত আছে। এতিয়া আমাক সুধিছে আসাম এণ্ড। আসাম এণ্ড এইফালে মেঘালয়টোতো হ'ব নোৱাৰে, তাৰপিছত নাগালেণ্ড আছে, মিজোৰাম এণ্ড ত্ৰিপুৰা, মিজোৰাম আৰু ত্ৰিপুৰা হ'ব নোৱাৰে, চ' শুদ্ধ উত্তৰ হৈ যাব নাগালেণ্ড। এইফালেও আপোনালোকৰ কাৰণে মেপ এখন দি থোৱা আছিলে। এতিয়া নেক্সট কুৱেশ্যনত আমাক সুধিছে হুইচ হিলছ ইন আসাম আৰ পাৰ্ট অফ দ্য ইণ্ডো বাৰ্মা বায়'ডাইভাৰ্চিটি হটস্পট। এতিয়া এই শুদ্ধ উত্তৰটো কোৱা আগতে অকণমান কৈ থওঁ যে ইণ্ডিয়াত বায়'ডাইভাৰ্চিটি হটস্পট বুলি ক'বলৈ গ'লে আমাৰ ওচৰত 4টা বায়'ডাইভাৰ্চিটি হটস্পটছ আছে। এই 4টা কি হয়, নম্বৰ 1টোতো হৈ গ'ল হিমালয়াছ, মই এইখিনিতে শ্বৰ্টলি লিখি থৈছোঁ হিমালয়াছ। নম্বৰ 2 হৈ গ'ল ৱেষ্টাৰ্ণ ঘাটছ। নম্বৰ 3 হৈ গ'ল সুন্দালেণ্ড, মানে ভাৰতৰ নিকোবাৰ পাৰ্টটো গৈ পেলাই সুন্দালেণ্ডৰ পাৰ্ট হয়, চ' মই ডাইৰেক্টলি সুন্দালেণ্ড বুলিয়ে লিখি থৈছোঁ। এণ্ড নম্বৰ 4ত আছে ইণ্ডো বাৰ্মা ৰিজন। ইণ্ডো বাৰ্মা ৰিজন। এতিয়া এই ইণ্ডো বাৰ্মা ৰিজনত আমাৰ নৰ্থ ইষ্ট ছেকশ্যনটো পৰে। মই আপোনালোকক ধুনীয়াকৈ মেপখন দেখুৱাম, কিন্তু চাব দেই ইয়াতে ABCD এইত হৈছে পাটকাই হিলছ, ক'ত আছে বাৰু, নৰ্থ ইষ্ট ৰিজনত আছে দেই। কাৰ্বি হিলছ ক'ত আছে, অসমৰ নৰ্থ ইষ্ট ৰিজন। বৰেইল হিলছ ক'ত আছে, নৰ্থ ইষ্ট ৰিজন। আৰু এইমাত্ৰ কৈছিলোঁ নৰ্থ ইষ্ট ৰিজন ইণ্ডো বাৰ্মা বায়'ডাইভাৰ্চিটি হটস্পটছত পৰে, মানে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ ডি। অকণমান যদি মেপখন চাওঁ, এইফালে দেখা পাই আছে গ্ৰীণ পৰ্শ্যনটো হৈ গ'ল হিমালয়াছ, ব্লু পৰ্শ্যন নৰ্থ ইষ্ট ৰিজন আমাৰ পাৰ্ট হৈ গৈছে ইণ্ডো বাৰ্মা বায়'ডাইভাৰ্চিটি হটস্পটছৰ, ঠিক আছে। এই ৰেড পৰ্শ্যনটো হৈ গ'ল ৱেষ্টাৰ্ণ ঘাটছ, আৰু এইফালে তলত যে অৰেঞ্জ পৰ্শ্যনটো দেখা পাই আছে দিছ ইজ আৱাৰ নিকোবাৰ, যোনটো পাৰ্ট হৈ গৈছে সুন্দালেণ্ড হটস্পটছৰ। These are the 4 biodiversity hotspots of India, মনত ৰাখিব। নেক্সট কুৱেশ্যনত আমাক সুধিছে দি ভৈৰৱকুণ্ড এৰিয়া ইন আছাম ইজ এট দ্য ফুট হিলছ অফ। ভৈৰৱকুণ্ড আপোনালোকে হয়তো পিকনিক বা এনেই ফুৰিবলৈ যাবলৈ হয়তো এপাক হ'লেও আপোনালোকে গম পাইছে চাগে যে ভৈৰৱকুণ্ড ক'ত আছে, বা এপাক হ'লেও আপোনালোকে ফুৰিবলৈতো গৈছে চাগে। এতিয়া ভৈৰৱকুণ্ড ফুট হিলছ অফ, কোনটো পাহাৰৰ ফুট হিলছত আমি দেখা পাম সেইটোৱে আমাক সুধিছে। এতিয়া ভৈৰৱকুণ্ডৰ কথা অকণমান মই আগতে কৈ দিওঁ বাৰু। ভৈৰৱকুণ্ড ডিষ্ট্ৰিক্ট হিচাপে ওদালগুৰি ডিষ্ট্ৰিক্টত আছে, ওদালগুৰি ডিষ্ট্ৰিক্টত আছে, ঠিক আছে। আৰু ইট ফৰ্মছ ইন দ্য ট্ৰাই জাংচন অফ আছাম, অৰুণাচল প্ৰদেশ আৰু ভূটান। আছাম, অৰুণাচল প্ৰদেশ আৰু ভূটানৰ ট্ৰাই জাংচনতে এই ভৈৰৱকুণ্ড এৰিয়াটো পৰে। এতিয়া চাব দেই, গাৰো হিলছ মেঘালয়ত পৰি আছে, এইটো কাৰেক্ট আনচাৰ নহয়। পাটকাই হিলছ আমাৰ ইষ্টাৰ্ণ ছেকশ্যনত পৰে, এইটো কাৰেক্ট আনচাৰ নহয়। ভূটান হিলছ হ'ব পাৰে। ডাফলা হিলছ অৰুণাচলৰ পাৰ্ট হয়, কিন্তু একজেক্টলি ডাফলা হিলছো নহ'ব। দি কাৰেক্ট আনচাৰ উইল বি অপশ্যন নম্বৰ চি ভূটান হিলছ।
অকমান যদি মেপখন চাওঁ তেতিয়াহ'লে এইফালে দেখা পাই আছে এই পোৰ্শনটো হৈ গ'ল ভৈৰৱকুণ্ড ভৈৰৱকুণ্ড ভূটান অৰুণাচল আৰু অসমৰ ট্ৰাই জংচনত আছে ঠিক আছে ডাফলা হিলছ অকমান ইষ্টৰ ফালে পৰি যায় সেইকাৰণে ভূটানৰ ফুট হিলছত আমি দেখা পাম ভৈৰৱকুণ্ড নেক্সট কুৱেশ্যনত সুধিছে কাদেৰেশ্বৰ টেম্পল ইজ লোকেটেড এট দ্য কাদেৰেশ্বৰ টেম্পল বাৰু ক'ত আছে আমাক সেইটো সুধিছে প্ৰথম কথাটোতো এই মন্দিৰ ভাগ আছে হাজোত ঠিক আছে ক'ত আছে আছে হাজোত আৰু কি হয় এইটো এটা শিৱ মন্দিৰ হয় শিৱ টেম্পল হয় এইখিনিতে লিখি থৈছো শিৱ টেম্পল কোনে বনাইছিলে বাৰু আমাৰ around 1753 অকমান চেক কৰি ল'ব মই মানে অকমান ভুলু মোৰ মুখৰ পৰা ওলাই যাব পাৰে সেইকাৰণে কাইণ্ডলি এবাৰ চেক কৰি ল'ব কিন্তু ইফ আই এম নট ৰং 1753 ৰাজেশ্বৰ সিংহ আহোম ৰজা ৰাজেশ্বৰ সিংহই বনাইছিলে ৰাজেশ্বৰ সিংহই বনাইছিলে কি হয় শিৱ টেম্পল হয় আৰু ক'ত আছে হাজোত এতিয়া পাহাৰটোৰ নাম সুধিছে নাও দি কাৰেক্ট আনসাৰ ইজ মদনচলা হিলছ ঠিক আছে মদনচলা হিলছ দুটা তিনিটা পইণ্ট কৈছিলে পইণ্ট নম্বৰ 1 হাজোত আছে পইণ্ট নম্বৰ 2 কি হয় শিৱ মন্দিৰ হয় পইণ্ট নম্বৰ 3 কেতিয়া বনাইছিলে 1753 আহোম ৰজা ৰাজেশ্বৰ সিংহই বনাইছিলে আৰু ইয়াতে দুটা তিনিটা কথা আছে যে ইট হ্যাজ আ ইউনিক শিৱলিংগ বহুত এটা ইউনিক শিৱলিংগ এটা আছে ঠিক আছে ইয়াৰ শিৱলিংগটোৰ ফৰ্মটো স্বয়ম্ভু ফৰ্ম বুলি কয় স্বয়ম্ভু ফৰ্ম মানে কোনেও ৰক কাট কৰা নাই কোনেও নিৰ্মাণ কৰা নাই কোনেও বিল্ড কৰা নাই নিজে নিজেই সেলফ অৰিজিন হৈছে এই শিৱলিংগটো কোনো মানুহে বনোৱা নাই কোনো মানুহে পাথৰ কাটি পেলাই বনোৱা নাই নিজে নিজে সেলফ অৰিজিনেট হোৱা শিৱলিংগ আছে আৰু এই শিৱলিংগটো অৰ্ধনাৰীশ্বৰ ফৰ্মত আছে বুলি কৈছে অৰ্ধনাৰীশ্বৰ ফৰ্মত আছে বুলি কৈছে মানে মেল আৰু ফিমেল both the forms ইয়াতে আমি দেখা পাম so the correct answer is মদনচলা hills next questionত আমাক সুধিছে পিকক আইল্যান্ড is also known as এটা পিকক আইল্যান্ড আমি জানো যে পিকক আইল্যান্ড কিহৰ কাৰণে ফেমাস it is famous for উমানন্দ ইয়াতেও এটা বহুত ডাঙৰ শিৱ টেম্পল এটা আছে ঠিক আছে উমানন্দ আছে পিকক আইল্যান্ড এটা সেই পিকক আইল্যান্ড যোনটো পাহাৰত আছে সেই পাহাৰটোৰ নাম আমাৰ সুধিছে এটা সেই পাহাৰটোৰ নাম হৈ গ'ল ভস্মাচল হিলছ অপশ্যন নম্বৰ এ হৈ গ'ল কাৰেক্ট আনসাৰ ভস্মাচল হিলছ এটা ভস্মাচল হিলছ বুলি নামটো কিয় পৰিল বাৰু কাৰণ আপোনালোকে হয়তো সেই ষ্টৰীটো শুনা পাইছে যে কেনেকৈ শিৱয়ে কামদেৱক এই জেগাটোতে ভস্ম কৰি দিছিলে সো সেই কাৰণে সেই কাহিনীটোৰ পৰাই নামটো আহিছে এজ ভস্মাচল হিলছ Next questionত আমাক সুধিছে চিত্ৰাচল হিলছ ইজ ফেমাছ ফৰ চিত্ৰাচল হিলছ এইখিনিতে এ বি চি ডি চাৰিটা অপশ্যন আছে অকমান পজ কৰি পেলাই ভাবিব পাৰে আৰু মই শুদ্ধ উত্তৰটো কৈ দিছোঁ চিত্ৰাচল হিলছ ইজ ফেমাছ ফৰ নৱগ্ৰহ টেম্পল নৱগ্ৰহ মন্দিৰৰ কাৰণে ফেমাছ হয় নৱগ্ৰহ নামটোৰ পৰাই আপোনালোকে ধৰিব পাৰিছে এইটো এটা এনেকুৱা মন্দিৰ হয় য'ত 9টা গ্ৰহক আমি পূজা কৰিব পাৰোঁ আৰু এই 9টা গ্ৰহ 9টা শিৱলিংগ হিচাপে ৰিপ্ৰেজেণ্ট কৰা হৈছে So 9 planets মই ইয়াতে shortly লিখি থৈছো 9 শিৱলিংগ ঠিক আছে নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়িছো আৰু নেক্সট কুৱেশ্যনত আমাক সুধিছে হয়গ্ৰীব মাধৱ টেম্পল ইজ লোকেটেড অন আ হিল কল হয়গ্ৰীব মাধৱ মন্দিৰ থকা পাহাৰটোৰ নাম বাৰু কি হয় এটা হয়গ্ৰীব মাধৱ টেম্পল বা মন্দিৰৰ কথা অকমান কৈ দিওঁ ক'ত আছে বাৰু আগেন হাজোত আছে ঠিক আছে And this temple is famous for a lot of reasons. বহুত বেলেগ বেলেগ reasons কাৰণে famous হয়. Point number 1, আখণ্ড দ্বীপ আছে. ঠিক আছে, কেতিয়াও নুমাই নাযায়. আখণ্ড দ্বীপৰ কাৰণে famous হয়. Along with that, এটা বহুত ডাঙৰ পুখুৰী এটা আছে, মাধৱ পুখুৰী বুলি. So মাধৱ পুখুৰীৰ কাৰণে famous হয়. আৰু এই পুখুৰীত বহুতো আমি কাছ দেখা পাম. আৰু এই কাছকেইটা কি কাছ হয় ব্লেক সফট শেল টাৰ্টলছ বুলি কয় এই ব্লেক সফট শেল টাৰ্টলছৰ টাৰ্টল কনজাৰ্ভেশ্যনৰ কাৰণেও ফেমাছ হয় সো ইট ইজ অলসো ফেমাছ ফৰ টাৰ্টলছ এণ্ড টাৰ্টল কনজাৰ্ভেশ্যন মনত ৰাখিব কেনেকুৱা কাছ হয় ব্লেক সফট শেল টাৰ্টলছ এটা পাহাৰটোৰ নাম সুধিছে পাহাৰটোৰ নাম হৈ গ'ল অপশ্যন নম্বৰ ডি মণিকুট হিলছ নেক্সট কুৱেশ্যন আমি যদি চাওঁ আমাক সুধিছে মা চিন্নমস্তা টেম্পল তাৰপিছত ভুৱনেশ্বৰী টেম্পল আৰু মা বগলামুখী টেম্পল আৰ অল লোকেটেড ইন অৰ নিয়াৰ হুইচ হিল কোনটো পাহাৰত আছে কোনটো পাহাৰতেই আছে বা কোনটো পাহাৰৰ আশে পাশে
কাষে আছে আৰু হেতু আমাক সুধিছেগৈ এতিয়া গুটেইকিটা অপশনস অকমান ভালকৈ চাব আৰু এই চাৰিওটা অপশনৰ মাজত দি কাৰেক্ট আনসাৰ ইজ অপশন নম্বৰ সি নীলাচল হিলস বা নীলাচল পাহাৰ এটা অপশনটো দেখি পেলাই হয়তো আপোনালোকে কনফিউজ হৈছে চাগে যে নীলাচল পাহাৰত মা কামাখ্যা ঠিক আছে কামাখ্যা দেৱীৰ মন্দিৰহে আছে এতিয়া এই বাকিকিটা মন্দিৰ বাৰু ক'ৰ পৰা আহিলে ওয়েল বহুতে হয়তো নাজানে কিন্তু নীলাচল হিলস ফেমাস হয় কামাখ্যা মন্দিৰৰ কাৰণে কিন্তু কামাখ্যা মন্দিৰৰ লগতে আৰু বহুত মন্দিৰ ইয়াতে দেখা পাম ফৰ এক্সাম্পল ইয়াতে 10 মহাবিদ্যাস আমি দেখা পাম ঠিক আছে মই এইখিনতে কাখতে মই লিখি দিছো 10 মহাবিদ্যাস ঠিক আছে দেৱীৰ বেলেগ বেলেগ ৰূপ আছে ইয়াতে দেৱী এনেকে 10টাকৈ ৰূপ আছে সেই তাৰে টেম্পলছ আমি দেখা পাম ইয়াতে along with that 3টাকৈ বিষ্ণু টেম্পলছো আছে বিষ্ণু মন্দিৰ আছে 3 বিষ্ণু টেম্পলছ along with that 5টাকৈ শিৱ মন্দিৰ আমি দেখা পাম 5 শিৱ টেম্পলছ আছে ইয়াতে along with that আৰু বহুত সৰু ডাঙৰ মন্দিৰ আছে কিন্তু ওভাৰঅল শৰ্টলি মই কৈ থৈছো এইগিটা মানে এনেকুৱা মন্দিৰ আমি দেখা পাম This is about Nilasol Hills. Our next question ole agbahisu. Question number 50. Yate amak khudise which is known as the second Kashi of India. ঠিক আছে ভাৰতৰ দ্বিতীয় কাশী কাশী আমাৰ ক'ত আছে কোনটো পাহাৰত আছে বা কোনটো পাহাৰক কোৱা হয় হেতু আমাক সুধিছে এটা A B C D অকমান ভালকৈ পঢ়ি চাব and the correct answer is option number D শ্ৰী সূৰ্য পাহাৰ অকমান ইয়াৰ বিষয়ে মই কৈ দিও শ্ৰী সূৰ্য পাহাৰ বাৰু ক'ত আছে it is in গোৱালপাৰা এইখিনতে লিখোতে অকমান খেলিমেলি হৈ গল it is in গোৱালপাৰা ঠিক আছে কি হয় বাৰু এটো এটা আৰ্কিওলজিক্যাল সাইট হয় আৰু এই আৰ্কিওলজিক্যাল সাইটটো it is very famous for a multiple reasons for example ইয়াতে বুদ্ধিষ্ট হিন্দুইজম আৰু জেনিজমৰ বহুতো বেলেগ বেলেগ আৰ্কিওলজিক্যাল স্ট্ৰাকচাৰছ ইয়াতে পোৱা গৈছে along with that ইয়াতে এনেকুৱা এটাও এভিডেন্স আছে যে এনেকুৱা মানে পুৰণা এনেকুৱা এটাও কাহিনী আছে যে বেদ ব্যাসে আহি পেলাই ইয়াতে 99999 শিৱলিংগ এষ্টাব্লিশ নহয় ইনষ্টল কৰিছে বুলিও কাহিনী এটা আছে তো ইয়াতে আমি 99999 শিৱলিংগ আমি দেখা পাম আৰু এটোৰ কাৰণে শ্ৰী সূৰ্য পাহাৰক সেকেন্ড কাশী অফ ইন্ডিয়া বুলিও কয় Next question ole agbahisu aru yate ama khudise Puamokka is located on a hill called Puamokka kuntu paharot obosthito ba kuntu paharot ase amak hetu khudise Puamokka ami hokolwe janu Islamic pilgrim site hoy ঠিক আছে Puamokka কয় যে যদি বলে আসল মক্কালে যাব পোৱা নাই তেতিয়া at least Puamokka যদি আহো তেতিয়াও মানে আমাৰ 1/4 part আমাৰ ফুলফিল হৈ যোৱা বুলি কয় আৰু সো Puamokka ক'ত আছে অসমতে আছে আমি সকলোৱে জানো অসমৰ ক'ত আছে অসমৰ হাজুত আছে গৈ আৰু যোনটো পাহাৰত আছে সেই পাহাৰটোৰ নাম হৈ গল অপচন নম্বৰ সি গুৰুৰাচল হিলস গুৰুৰাচল পাহাৰত আমি দেখা পাম Puamokka এইবিলাক কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চনছ হয় আপোনালোকৰ ওচৰত যদি নোটছ নাই কাইন্ডলি নোটছ বনাই লব নেক্সট কোৱেশ্চনত আমাক সুধিছে dash is the site of fortress which was built by Bonahur ঠিক আছে দা বনাহুৰে বনোৱা ফৰ্ট্ৰেছটোৰ নাম বাৰু কি হয় আচ্ছা কি হয় বুলি খুধা নাই ক'ত আছে আমাক হেতু খুদিছে now the correct answer is option number C অগ্নিগড় ইতিয়া হয়তো আপোনালোকে ৰিলেশনটো বনাব পাৰিছে যে অগ্নিগড় ঠিক আছে হে উষা অনিৰুদ্ধৰ যোনটো ষ্টৰী আছে হে উষা অনিৰুদ্ধৰ ষ্টৰীটোৰ লগত অকমান ৰিলেট কৰিব অগ্নিগড় ক'ত আছে তেজপুৰত আছে আৰু কোনে বনাইছিলে বনাহুৰে বনাইছিলে গৈ Next question of ala akbaru which hill range in Assam acts as the watershed between Brahmaputra Valley and Borak Valley class or ekebare beginning ote koa hoisile je Assomot enekwa eta hill range ase june Brahmaputra aru Borakok separate kori ase divider hisabe kaam kori ase jodi he proshnotor uttor monot ase tetia hole heituei hobo etu questioner amar correct answer and the correct answer is option number C Barail range nohole yar aru eta naam ase boli koisilu NC Hills mane North Kasar Hills ঠিক আছে ওয়াটারশেড এখিনতে লিখা আছে না ওয়াটারশেড মানে মনত ৰাখিব ডিভাইডাৰ হিচাপে কাম কৰে নেক্সট কোৱেশ্চনক আমাক সুধিছে which is the only recognized hill station in Assam often called the Switzerland of the East ঠিক আছে Switzerland of the East কোনটো পাহাৰক কোৱা হয় কোনটো হিল ষ্টেচনক কোৱা হয় হেতু কথা আমাক সুধিছে এটা অসমত পাহাৰটোতো আমাৰ বহুত আছে কিন্তু ৰেকগনাইজ হিল ষ্টেচন বুলি ক'বলৈ গলে শুদ্ধ উত্তৰ হৈ যাব অপচন নম্বৰ এ হাফলং বাৰু ক'ত আছে হাফলং আমি দেখা পাম ডিমা হাছাও ফালে এইখিনতে লিখি দিছো ইট ইজ ইন ডিমা হাছাও
এতিয়া মুভিং অন টু দ্য লাষ্ট কুৱেশ্যন আজিৰ বাবে লাষ্ট প্ৰশ্নটোৰ ফালে আগবাঢ়িছোঁ আৰু লাষ্ট কুৱেশ্যনটোত আমাক সুধিছে হুইচ ইজ দ্য ইষ্টাৰ্ণ মোষ্ট হিল অফ আছাম ইষ্টাৰ্ণ মোষ্ট হিলটোৰ নাম সুধিছে এণ্ড দি ইষ্টাৰ্ণ মোষ্ট হিল ইজ অপশ্যন নম্বৰ এ পাটকাই হিলছ পাটকাই হিলছ মই কৈছিলোঁ যে পাটকাই হিলছ মষ্টলি আমাৰ অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত দেখা পাই আছোঁ কিন্তু আ ভেৰি স্মল পৰ্চন অসমৰ ফালেও দেখা পাম সেইকাৰণে অসমৰ হিল বুলি ডাইৰেক্টলি নকয় কিন্তু ইনডাইৰেক্টলি যিহেতু চাম পৰ্চন অসমত আমি দেখা পাওঁ সেইকাৰণে ইষ্টাৰ্ণ মোষ্ট হিল অফ আছাম হৈ যাব পাটকাই হিলছ আজিৰ বাবে ইমানেই আজি অসম আৰু অসমৰ লগত ৰিলেটেড নৰ্থ ইষ্টৰ বহুতকেইটা প্ৰশ্ন আমি ডিছকাছ কৰিলোঁ হিলছৰ ডিছকাশ্যন হয়তো আজিৰ কাৰণে আমি ইয়াতে ৰখাম হিলছৰ আৰু যদি ইম্পৰ্টেণ্ট কুৱেশ্যনছ লাগে বা বেলেগ টপিকছৰ পৰা যদি কুৱেশ্যনছ লাগে কাইণ্ডলি তলত কমেণ্ট কৰিব আৰু আপোনালোকৰ কমেণ্ট চাই পেলাই আমি আৰু নতুন নতুন কুৱেশ্যনছ আৰু নতুন নতুন ক্লাছেছ লৈ পেলাই আহি আছোঁ টিল দেন টেক কেয়াৰ